দৰঙৰ কৃতি শিক্ষক ইন্দ্ৰকান্ত ডেকাৰ অৱসৰী বিদায় সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন। ঔতলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে অৱসৰ ইন্দ্ৰকান্ত ডেকাৰ। সুদীৰ্ঘকাল শিক্ষকতা বৃত্তিৰ সৈতে জড়িত হৈ 40 বছৰীয়া যাত্ৰাৰ সামৰণি পৰে ইন্দ্ৰকান্ত ডেকাৰ। ঔতলা বৰ্ধিত মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বিদ্যালয়ৰ শিক্ষকতা বৃত্তিৰ সৈতে জড়িত হৈ 2024 চনত জিলা কৃতি শিক্ষকৰ বঁটা প্ৰাপক ইন্দ্ৰকান্ত ডেকাই চৰকাৰী নিয়ম অনুসৰি 31 মাৰ্চ তাৰিখে অৱসৰ গ্ৰহণ কৰে। তেওঁৰ অৱসৰ উপলক্ষে বিদ্যালয়ত আজি অনুষ্ঠিত বিদায় সম্বৰ্ধনা সভাত সভাপতিত্ব কৰা অৱসৰী প্ৰধান শিক্ষক উপেন্দ্ৰ চন্দ্ৰ ডেকাই। শিক্ষক নৱ চহৰীয়া আৰু বিদ্যালয়ৰ সহকাৰী শিক্ষক পদ্মেশ্বৰ নাথে আঁত ধৰা অনুষ্ঠানত অতিথিৰ আসন অলংকৃত কৰে কলাইগাঁও শিক্ষাখণ্ডৰ গাণনিক চাহাবুদ্দিন আহমেদ, বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী স্বপ্ন দাস, মথঙাগাঁৱৰ গাঁওবুঢ়া জগত ডেকা, অৱসৰী শিক্ষক প্ৰমোদ চহৰীয়া, বুবুল চহৰীয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে। ৰাইজৰ তৰফৰ পৰা শৰাই, চেলেং, জাপি, গামোচা, সম্বৰ্ধনা পত্ৰ, গীতা, পুথি, কলম, ছাতিসহ বিভিন্ন ধৰণৰ সম্বৰ্ধনাৰে শ্ৰদ্ধা জনাই প্ৰায় 3 শতাধিক লোকে গায়ন বায়নেৰে নিজ গৃহৰ মঙলদৈ উদয়পুৰলৈ আদৰি আনে। শ্ৰী ডেকাৰ নিজ গৃহত শ্ৰী গণেশ সঞ্চয় সমিতিৰ উদ্যোগত উদয়পুৰ ৰাইজৰ সহযোগত পৰিয়ালৰ আতিথ্যত আন এখন সভা অনুষ্ঠিত হয়। সঞ্চয় সমিতিৰ সভাপতি দণ্ডৰাম ডেকাই সভাপতিত্ব কৰা সভাখন আঁত ধৰে কলাইগাঁও শিক্ষাখণ্ডৰ গাণনিক চাহাবুদ্দিন আহমেদ আৰু উত্তৰ বৰমপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুকুট বৰুৱাই। সভাত অতিথিৰ আসন অলংকৃত কৰে কলাইগাঁও শিক্ষাখণ্ডৰ শিক্ষা বিষয়া দেৱানন্দ বড়ো, ধৰ্মেন্দ্ৰ ডেকা, কৃতিকমল চহৰীয়া, পাৰ্থজিৎ কুমাৰ, অৰূপ শৰ্মা, সুব্ৰত দাস, মঙলদৈ প্ৰাথমিক শিক্ষক সন্মিলনৰ সাধাৰণ সম্পাদক বিজয় ডেকা, গোলক চৰকাৰ, মাহবুব খলিফা, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক আব্দুল কাদিৰ আহমেদ, চন্দ্ৰ প্ৰসাদ শইকীয়া প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তিয়ে। এই সভাতেই শ্ৰী ডেকাক বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জনায়। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন, AIN লাইভ। সুদীৰ্ঘ প্ৰায় 40 বছৰ শিক্ষকতাৰ সৈতে জড়িত হৈ কলাইগাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত ঔতলা প্ৰাথমিক বিদ্যালয়ৰ পৰা 31/3/2026 তাৰিখে ইন্দ্ৰকান্ত ডেকাদেৱে অৱসৰ গ্ৰহণ কৰে। এই উপলক্ষত তেওঁৰ নিজা গৃহ মঙলদৈত আজি এটি বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে স্থানীয় ৰাইজে। ইয়াত কলাগাঁও শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা মহাশয় দেৱেন বড়োদেৱ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। 2024 বৰ্ষত কৃতি শিক্ষকৰ বঁটা লাভ কৰা ইন্দ্ৰকান্ত ডেকাৰ সৈতে আমি কলাইগাঁও শিক্ষাখণ্ডৰ খণ্ড গাণনিক হিচাপে প্ৰায় 1.5 দশক সময় কাম কৰিছোঁ। তেখেতৰ যি কৰ্মস্পৃহা, তেখেতৰ কামৰ প্ৰতি থকা যি দায়িত্ববোধ, এই দায়িত্ববোধ কৰ্মস্পৃহাক আমি আন্তৰিকতাৰে শলাগ লৈছোঁ। আমি আশা ৰাখিম তেখেতে বিগত সময়ত কলাইগাঁও শিক্ষাখণ্ডৰ শিক্ষক কৰ্মচাৰীৰ সৈতে যি সৌহাৰ্দ্যপূৰ্ণ ব্যৱহাৰেৰে আগবাঢ়ি গৈছিল, সেই ধৰণে তেখেতৰ যি বিদায় বৰ্ষত যি আপোনাৰ অৱসৰী জীৱন, এই অৱসৰী জীৱনো আগবাঢ়িব। তেখেতে বিভিন্ন সামাজিক কাম কাজৰ সৈতে জড়িত। আমি তেখেতৰ পৰিয়াল আৰু তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু আমি কলাইগাঁও শিক্ষাখণ্ডৰ তৰফৰ পৰা আন্তৰিকতাৰে এই শুভক্ষণত কামনা কৰিম। 31/3/2026 তাৰিখে মই অৱসৰ গ্ৰহণ কৰিলোঁ আৰু সেই আজি 6/4/2026 তাৰিখে আজি আমাৰ গৃহত এখন ৰাজহুৱা সভা অনুষ্ঠান এটা কৰা হৈছিলে। মোৰ নাম শ্ৰী ইন্দ্ৰকান্ত ডেকা। মই ঔতলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছোঁ। মোৰ অনুভৱ, আমি বিভিন্ন সামাজিক কামত জড়িত হৈ থাকোঁ। এতিয়া মঙলদৈ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ লগতো জড়িত আৰু সদৌ দৰং জিলা কোচ ৰাজবংশী সন্মিলনীৰ লগতো মই ওতপ্ৰোতভাৱে জড়িত। এতিয়া বৰ্তমান মই উত্তৰ মঙলদৈ আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ সভাপতিৰ দায়িত্ব বহন কৰি আছোঁ। নতুনকৈ নৱনিৰ্বাচিত হৈছোঁ আৰু অদূৰ ভৱিষ্যতেও মই বিভিন্ন সামাজিক কামত জড়িত থাকিম বুলি মোৰ এটা দৃঢ় বিশ্বাস। আৰু আমি আচলতে সমাজৰ লগত থাকি ভাল পাওঁ আৰু সমাজৰ লগত কাম কৰি ভাল পাওঁ। আৰু আজিৰ এই সভাখনত যিসকল গণ্যমান্য ব্যক্তি আহি আমাৰ বাসগৃহত যি পদধূলি দিলে, তেখেতসকলৰ এই পদধূলি পাই আমি সকলোৱে আনন্দিত হৈছোঁ আৰু তেখেতসকলৰ আশীষ বিচাৰি আজি আমি এই অনুষ্ঠানটি সামৰণি মাৰিছোঁ। মোৰ দীঘলীয়া শিক্ষকতা অভিজ্ঞতাৰ যথেষ্ট প্ৰায় সুদীৰ্ঘ 40 বছৰ মই শিক্ষকতা কৰিলোঁ। 1986 চনতে ছেপ্টেম্বৰ মাহতে মই কৰ্মৰত হৈছিলোঁ। তাৰপিছত বিভিন্ন বিদ্যালয়ত কৰ্মৰত হৈ সদৌ শেষত সুদীৰ্ঘ 27 বছৰ মই ঔতলা প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত হৈ আজি 31/3/2026 তাৰিখে মই অৱসৰ গ্ৰহণ কৰিছোঁ। আৰু সেয়ে মই শিক্ষকসকলক কওঁ, আমিও তাৰমানে আমাৰ ল'ৰা ছোৱালীবিলাক আচলতে চৰকাৰী বিদ্যালয়তকৈ
এই ব্যক্তিগত বিদ্যালয় কোনো কাৰণতে কম নহয়, কিন্তু চৰকাৰী বিদ্যালয়ত মানুহে এনে অৱহেলাহে কৰে যে প্ৰাইভেটত দি আমাৰ ল'ৰা ছোৱালী উপকৃত কৰিম। দেখিছোঁ মই মোৰ বিদ্যালয়তে মই দেখিছোঁ, মই আনৰ বিদ্যালয়ৰ কথাটো দেখিছোঁ আৰু নিজৰ বিদ্যালয়তে মই দেখিছোঁ মোৰ বিদ্যালয়ৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে সুদীৰ্ঘ প্ৰায় 2013 চনৰ পৰা 19 তাৰিখলৈ অসম চৰকাৰে যিটো বৃত্তি মুখ্যমন্ত্ৰী সাহাৰ্য বৃত্তি এটা দি প্ৰদান কৰিছিলে, সেই তেতিয়াৰ পৰাই প্ৰায় সুদীৰ্ঘ এই 2013 চনৰ পৰা 19 চনলৈ বৃত্তি লাভ কৰিছিল প্ৰায় 18জন ছাত্ৰ ছাত্ৰীয়ে, আৰু সেইটো মই আনন্দিত। আৰু 2024 চনতো মোৰ বিদ্যালয়ৰ পৰা খুব কম সংখ্যক ল'ৰা ছোৱালী, তথাপিতো এজন ছাত্ৰই নৱোদয় বিদ্যালয়ত ছিট পাইছে, আৰু পোৱাৰ কাৰণে আমি গোটেই বিদ্যালয় বা আমাৰ উতলাবাসী বৰ গৌৰৱান্বিত হৈছোঁ। আৰু এডোখৰত তেখেতসকলক কওঁ যে সকলো অভিভাৱকে চৰকাৰী বিদ্যালয়ত মনোনিৱেশ কৰক, ব্যক্তিগত বিদ্যালয়তকৈ কোনো গুণে কম নহয় বুলি মই বিশ্বাস আছে, আৰু যথেষ্ট ল'ৰা ছোৱালী বৰ্তমানলৈ আগবাঢ়ি গৈছে, আৰু মই অহা শিক্ষকবিলাকো বহুত আগবঢ়া বুলিয়ে মই কৈছোঁ। এতিয়া শিক্ষকবিলাক যথেষ্ট শিক্ষিত, আৰু তেখেতসকলে নিশ্চয় আমাৰ ল'ৰা ছোৱালীবিলাকক আগবঢ়াই যোৱাত যথেষ্ট অৰিহণা যোগাব বুলি মোৰ আশা থাকিল। আজি আমাৰ কলাইগাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত উতলা প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষক অৱসৰ গ্ৰহণ কৰিছে, আৰু সেই অৱসৰ গ্ৰহণ অনুষ্ঠানত আহিছোঁ, আৰু আহি সঁচাকৈ মই অভিভূত। খুব সুন্দৰ অনুষ্ঠান। শিক্ষকৰ প্ৰতি যি শ্ৰদ্ধা, সেই শ্ৰদ্ধাটো আজি পৰিস্ফুট হৈছে। আমাৰ সমাজত এতিয়াও শিক্ষকৰ প্ৰতি যি শ্ৰদ্ধা, সেই শ্ৰদ্ধাটো অব্যাহত আছে, আৰু তেওঁ সুদীৰ্ঘ 40 বছৰকাল চাকৰি কৰি আজি অৱসৰ গ্ৰহণ কৰিছে। ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যথেষ্ট মানুহ, যথেষ্ট গুণমুগ্ধ তেওঁক শ্ৰদ্ধা জনাবৰ কাৰণে উপস্থিত হোৱা আমি দেখিবলৈ পাইছোঁ। আৰু মই জইন কৰা দিনৰ পৰা শিক্ষকৰ প্ৰতি যি শ্ৰদ্ধা, সেই শ্ৰদ্ধাটো এই অঞ্চলত মই দেখিবলৈ পাইছোঁ, আৰু যিটোৱে সমাজখনত এটা ভাল বাৰ্তা দি যাব বুলি মই আশা ৰাখিছোঁ। নিশ্চয় আমি শিক্ষাখণ্ডৰ যি অৱস্থা, সেই অৱস্থাটোৰ কথা আপোনালোকে কৈছে, আমি যথেষ্ট চেষ্টা কৰিম শিক্ষাখণ্ডটো যেন ভাল এটা শিক্ষাখণ্ডলৈ ৰূপান্তৰ কৰিব পাৰোঁ। শিক্ষকসকলৰ সহযোগিতা আৰু আমাৰ পৰা পাব লগা শিক্ষকে সহযোগিতা এই সকলো দিয়াৰ কাৰণে আমি প্ৰস্তুত আছোঁ। শিক্ষকৰ প্ৰতি যি দায়িত্ব অফিচৰ পৰা থাকে, কাৰ্যালয়ৰ পৰা থাকে, সেই দায়িত্বখিনি আমি সুচাৰুৰূপে পালন কৰিম বুলি আমি কথা দিব পাৰোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।